দিখমুখ ৰঘুবাৰী সংযোগী পথ নিৰ্মাণত অনিয়মৰ অভিযোগ RTIত উন্মোচিত হ'ল পথ নিৰ্মাণত চূড়ান্ত অনিয়মৰ তথ্য 13 লাখ টকাৰ বিপৰীতে পথত মাটি পৰিল প্ৰায় 3 লাখ টকাৰ কুম্ভকৰ্ণ নিদ্ৰাত শিৱসাগৰ ডিমো সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগ RTIৰ জৰিয়তে উন্মোচিত হ'ল পথ নিৰ্মাণৰ আবণ্টিত ধন লুণ্ঠনৰ কাহিনী লোক নিৰ্মাণ বিভাগৰ বিষয় আৰু ঠিকাদাৰ মিলি চূড়ান্ত অনিয়মেৰে পথ নিৰ্মাণ কৰাৰ লগতে অভিযোগ প্ৰদান কৰা ৰাইজক ঠিকাদাৰ আৰু বিষয়াৰ হুমকি শিৱসাগৰ জিলাৰ দিখমুখ অঞ্চলৰ দিখমুখ ৰঘুবাৰী সংযোগী পথ নিৰ্মাণত চূড়ান্ত অনিয়মৰ বিষয়ে পোহৰলৈ আহিল RTIৰ জৰিয়তে অসম চৰকাৰৰ SOPD আঁচনিৰ জৰিয়তে 1200 মিটাৰ পথ নিৰ্মাণৰ বাবে আবণ্টন দিয়া হৈছিল 98.20 লাখ টকা পথ নিৰ্মাণৰ আধাৰশিলা কৰিছিল আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই প্ৰাককলন মতে পথৰ মাটি পুতাৰ বাবে আবণ্টিত ধন লুণ্ঠনৰ ফন্দি লোক নিৰ্মাণ বিভাগৰ বিষয় আৰু ঠিকাদাৰৰ মাটি পুতাৰ বাবে আবণ্টিত 13 লক্ষাধিক টকাৰ বিপৰীতে পথত মাটি পৰিল প্ৰায় 3 লাখ টকাৰ শিৱসাগৰ ডিমো সংমণ্ডলৰ লোক নিৰ্মাণ বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত ৰাইজৰ অভিযোগত জিলায়ুক্তই তদন্তৰ নিৰ্দেশ দিছিল যদিও তদন্তকাৰী বিষয়াৰে ঠিকাদাৰৰ মিতিৰালিৰ অভিযোগ পথ নিৰ্মাণত গাফিলতিৰ বিৰুদ্ধে হোৱা তদন্তৰ প্ৰশ্ন কৰা গয়াক তদন্তকাৰী বিষয়াৰ লগতে জিলায়ুক্তই হুমকি দিয়া বুলি অভিযোগ উত্থাপন হৈছে পথ নিৰ্মাণত নিম্ন মানদণ্ডৰ পেভাৰ্ছ ব্লক ব্যৱহাৰৰো অভিযোগ উত্থাপন হৈছে নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তাক আজি পৰ্যন্ত দেখা নাই গাঁওবাসীয়ে নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ কৌশিক গগৈৰ বিৰুদ্ধে সাইডবাম আৰু মাটি পুতা সম্পূৰ্ণ নকৰাকৈ 80% ধন মুকলাই নিয়াৰ অভিযোগ ৰাইজৰ এতিয়া নিৰপেক্ষ তদন্তৰ দাবী গাঁওবাসীৰ দিখমুখ ৰঘুবাৰী গাঁও মানে চাবলৈ গ'লে বানপীড়িতই অঞ্চল আৰু ৰাস্তাটো দুৰ্নীতি মানে ৰাস্তাটো যিটোৰ মানে পাককৰ্মৰ মতে আছিলে সেইমতে কাম হোৱা নাই আৰু ইয়াত ধৰ আৰ্ট ফিলিং নাই বুলি ক'লে আমি RTI চাইছিলোঁ RTI চাওঁতে মানে 13,30,000 টকাৰ মাটি ওলাইছিলে ওলোৱাৰ পিছতো তেওঁলোকে কি হয় ৰাস্তাটোকে খানি মাছৰ তেলে মাছ ভাজি চাইড বামটো বনালে আৰু 3 লাখ মান টকাৰ মাটি পেলাই লৈ এতিয়া 10 লাখ মান টকাৰ তেওঁলোকে মাটি কাম কৰা নাই এতিয়াও তেওঁলোকে কৰিম বুলি কৈছে যদিও তেওঁলোকৰ আশা কম হৈছে এতিয়া যিহেতু বাৰিষা আৰু তেওঁলোকে এতিয়া ধৰক যিখিনি বিম দিছে আপোনালোকে দেখিছে বিমখিনিত আপোনাৰ এনেকুৱাকৈ দিছে বৰষুণত উটি গুচি গৈছে এসপ্তাহৰ আগতে দিয়া বিম এতিয়া এসপ্তাহৰ পিছত বৰষুণ দিছে বৰষুণত বিম উটি গৈছে যি নেকি চিমেণ্ট মানে দিলে এঘণ্টাত টাইট হৈ গুচি যায় তেনেকুৱা মানে কি হয় ঢেলাই আজি এসপ্তাহৰ পিছত ঢেলাই দি থৈ যোৱাও ঢেলাই উটি গুচি গৈছে আপোনালোকে নিশ্চয় দেখিছে আগলৈ ওপৰত মানে বিভাগীয় যিজন SDO সেইজনক জনাওঁতে তেওঁ মোক এই কথাবিলাক জনোৱাৰ পিছত তেওঁ মোক মানে মানহানি তৰিম বুলি তেওঁ ভাবুকি দিয়ে আৰু ফোন ৰিচিভ নকৰে এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা ধৰি আপোনাৰ কনিষ্ঠ অভিযন্তালৈকে যিখিনি ফোন কৰি কোৱা হয় কিন্তু আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিলে আয়ুক্ত মহোদয়কো জনালো আয়ুক্ত মহোদয়ো কোনো গুৰুত্ব মানে দিয়া নাই অহা নাই এতিয়ালৈকে অহা নাই তেওঁতো AC ৰুমতে থকা মানুহ তেওঁ ভাবিছে এখন পঞ্জাৱ বুলি মানে এখন অসম হয় পঞ্জাৱত মানে কি হয় AC ৰুমৰ পৰা ওলাব নোৱাৰিব পাৰে গৰম চৰম পৰিব পাৰে কিন্তু আমাৰ ইয়াত আকৌ বতাহটো ভাল তেওঁ ওলাই আহি আমাৰ ৰাইজৰ বুজটো ল'ব বুলি আশা কৰিছোঁ আছে মানে আমি এনেকুৱা আছে শিল আছিলে শিলবোৰ আমাৰ য'ত য'ত দ আছিলে সেই দখিনি দিবলৈ কৈছিলোঁ তেওঁলোকে সেই শিলবোৰ নিদি তেওঁলোকে মানে আমাৰ ইয়ালৈ অহা শিলখিনি তেওঁলোকে বেলেগখন গাঁৱলৈ নিবলৈ কাৰণে মানে তেওঁলোকে বুদ্ধি ভৰসা কৰি আমাৰ মানুহবোৰক আবুৱা দি মানে নিব ওলাইছিলে যেতিয়া আমি মাত মাতিলত শিলখিনি নিনিলে আমি তেওঁলোকক পাৰ্মিশ্যন বিচাৰিছিলোঁ সেই পাৰ্মিশ্যন বিচাৰোঁতে মানে কি কৰিলে তেওঁলোকে পাৰ্মিশ্যন বোলে আপোনালোকক কেলে বুলি ক'লে সেইখিনি গ'ল তাৰপিছত যেতিয়া মানুহবোৰ নাথাকিলে যেতিয়া মতা মানুহবোৰ নাই সেইদিনাখন আমাৰ মঙলবাৰ আছিলে বজাৰবাৰ আছিলে তেওঁলোক চব গুচি গ'ল নিজৰ কামত মানে আৰু কাম কৰা মানুহবোৰ গুচি গ'ল তেনেকুৱাত মাইকী মানুহক মানে দম দি পেলাই নি মাইকী মানুহক হেৰি কৰি ইফালে দুগাড়ীমান শিল পেলালে যেতিয়া আমাৰ মানে বেলেগ ৰাস্তাটো বেয়া হৈছিলে আমাৰ গাঁৱৰে হয় মঠাৰিটো বেয়া আছিলে আমি তাত শিল কেইগাড়ীমান দিয়ালোঁ তাৰপৰা সেইফালে শিল দিবলৈ নিওঁতে তেওঁলোকে এফালে গোটেই শিলখিনি আমাৰ মঠাৰিৰ পৰা মানে গোটেইখিনি তেওঁলোকে লৈ গ'ল
তাৰপৰা এনেকৈ কলত মানে কৈছে কি মানে মানুহবোৰক আৰু মাইকী মানুহবোৰক তেনেকৈ দম দি থৈ গৈছে আৰু তেওঁলোকে তাৰপৰা আমালোকৰ ঘৰলৈ নিব নি সেইবোৰ তেনেকৈ সুধিছে আৰু তাৰপৰা কি হৈছিলে মোৰ ল'ৰাটোৱে এদিন যেতিয়া ব্লকবোৰ প্ৰথম ব্লক পেলাইছিল তেতিয়া ব্লকবোৰ মানে এনেকৈ পেলাই দিলে মানে ভাঙি যায় তেনেকৈ মানুহবোৰৰ মুখত শুনি আছোঁ তথাপি ল'ৰাই কেতিয়াবা গান শুনিবলৈও মোবাইলটো লৈ যায় হাতত মোবাইল আজিকালি ল'ৰা ছোৱালী থাকেই লৈ যাওঁতে মানে তেওঁ কৈছে যে তই মোবাইলটোৰ ফটো কেলৈ মাৰিছিলি কালি কেলৈ ফটো মাৰিছিলি তেনেকৈ কৈছে মহৰীজনে কৈ পেলাই নি ল'ৰাটোক হাতত ধৰি মানে চুচৰাই নিছে ল'ৰা চুলি কাটিবলৈ গৈছিলে চুচৰাই নিছে ক্ষেত্ৰত ল'ৰা আহি গুচি আহিলে তেতিয়াৰপৰা মোক আহি ক'লেহি যে মা মোক এনেকৈ মানুহজনে হাতত ধৰি চুচৰাই নিছে তাৰপৰা মোৰ কোন হয় তাত তেওঁ নাম নাজানে ময়ো নাজানো যেতিয়া ক'লোগৈ তেতিয়া কৈছে বোলে নহয় আমি তাক দেখুৱাবলৈহে বোলে ক'ত ইটানো বেয়া হৈছে সেই দেখাবলৈ তোমাক আনিছিলোঁ বোলে সেই বুলি কৈছে তেতিয়া মই কৈছোঁ যদি আপোনালোকক কিবা ক'বলৈ মন আছিলে আমাক কওক আমাক ৰেগুলাৰ আপোনালোকে পায়ে থাকে লগ ডাঙৰ মানুহক কওক সেই তেনেকুৱা কথা সেইবোৰ কথালৈ মানে কি হয় আমাৰ ডাঙৰ মানুহৰ কথা যদি আমি মাত মাতিলে কয় যে আপোনালোকৰ ৰাস্তাটো বন্ধ কৰি থ'ম সেইবুলি মানে ভাবুকি দিয়ে হিমন্ত বিশ্ব শৰ্মাক ইয়াকে ক'ব বিচাৰোঁ যে মহোদয় আপুনি তাত থাকিলে নহ'ব আমাৰ গাঁওবোৰে চকু দি পেলাই আমাৰ আছে ঠিকাদাৰসকলে যে এনেকুৱা কাম কৰিছে মানে আমি সেই তেওঁলোকক মানে তেওঁলোকৰ ওপৰত বিচাৰ কৰক যদি দোষী হয় তেওঁলোকক শাস্তি দিয়ক মোক ক'বলৈ ইমানেই শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ সৈতে ৱাকিল আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24